গোলাঘাটৰ লাভলীনা আৰু নয়নমণিৰ পিছত বিশ্বৰ বুকুত জিলিকাবলৈ সাজু হৈছে গোলাঘাটৰ এগৰাকী 13 বছৰীয়া ছাত্ৰী। হয়, ক্ৰিকেটাৰৰ ৰূপত প্ৰতিনিধিত্ব কৰিছে অসমক। গোলাঘাটৰ সুভাষ কলনী বাসিন্দা এইগৰাকী কণমানি খেলুৱৈৰ নাম খুচি কুমাৰী। বয়স মাত্ৰ 13 বছৰ। হাতত ক্ৰিকেট বেট লৈ পেভিলিয়নত দেখুৱাইছে চমক। অসমৰ 15 অনূৰ্ধ্ব মহিলা ক্ৰিকেট দলৰ কেপ্টেইন খুচি কুমাৰী। অসমৰ হৈ দলীয় নেতৃত্ব দি বিভিন্ন ৰাজ্যত দেখুৱাইছে পাৰদৰ্শিতা। অষ্টম শ্ৰেণীত অধ্যয়নৰত এইগৰাকী কণমানি মহিলা ক্ৰিকেটাৰক লৈ গৌৰৱ গোলাঘাটৰ ক্ৰিকেট প্ৰেমী ৰাইজৰ। গোলাঘাটৰ দৰে সৰু নগৰ এখনৰ পৰা গৈ মাত্ৰ 13 বছৰ বয়সতে অসমক প্ৰতিনিধিত্ব কৰা খুচিয়ে ইতিমধ্যে ৰাজস্থান, জম্মু কাশ্মীৰ, কৰ্ণাটক, অৰুণাচল, নাগালেণ্ড আদি বহু ৰাজ্যত সুন্দৰ প্ৰদৰ্শন কৰি গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। क्या नाम है? खुशी कुमारी। कब से क्रिकेट खेलती हो तुम? मेरा 1 साल हो गया। 1 साल हो गया। घर किधर है? घर सुभाष कॉलोनी। किसकी बेटी हो तुम? ओम प्रकाश प्रसाद। मतलब मेरे उधर साइड में सब कोई खेलता था ना, देखकर मेरे को मन किया खेलने के लिए। शुरू मतलब हम जब 13 साल का था तब से। अभी हम गुवाहाटी से उसका बाद राजकोट गए, 2 बार कैंप करने गुवाहाटी गया, उसके बाद राजकोट गया बस। आसाम राजकोट में। फाइनल में जीती हो गया? फाइनल तक नहीं पहुँचे। एक मैच में 89 और एक मैच में 49, एक मैच में 17 मारा और इंडिया टीम में खेल सकते हैं। तुम्हारी इच्छा क्या है? इंडिया खेलने का फिटनेस करना पड़ेगा और सर लोग से थोड़ा ट्रिक लेना पड़ेगा कैसे बैटिंग कर। हम राजस्थान, जम्मू कश्मीर, कर्नाटक और नागालैंड, अरुणाचल। ভৱিষ্যতে ভাৰতৰ দলৰ হৈ খেলাৰ মন খুচিৰ। এটি সাধাৰণ মধ্যবিত্ত পৰিয়ালৰ খুচিৰ এই সফলতাৰ আঁৰত আছে গোলাঘাট ক্ৰীড়া সন্থা। সন্থাই গঢ়ি তুলিছে এক সুন্দৰ ক্ৰীড়াৰ পৰিৱেশ। বৰ্তমান 7টা ইভেণ্ট থকা গোলাঘাট ক্ৰীড়া সন্থাৰ অধীনত এতিয়া 500ৰো অধিক খেলুৱৈয়ে বিভিন্ন খেলত ব্যস্ত হৈ আছে। মন্ত্ৰী অজন্তা নেওগৰ প্ৰচেষ্টাত সুন্দৰকৈ গঢ় লৈ উঠিছে গোলাঘাটৰ ক্ৰীড়া ক্ষেত্ৰখন। গোলাঘাট জিলাৰ ক্ৰীড়া সন্থাৰ সম্পাদক সঞ্জীৱ সন্দিকৈয়ে জানিবলৈ দিয়ে যে পূৰ্বে গোলাঘাটত এই ধৰণৰ ক্ৰীড়া পৰিৱেশ নাছিল যদিও এতিয়া খেলুৱৈৰ কাৰণে সকলো ধৰণৰ আন্তঃগাঁথনিৰ সকলো সুবিধা আছে। আৰু আমাৰ খুচি কুমাৰী বুলি এজনী ছোৱালী, এটা নতুন ছোৱালী আণ্ডাৰ 13 ক্ৰিকেট চেম্পিয়নশ্বিপত অসম দলক প্ৰতিনিধিত্ব কৰিছে আৰু অসম দলৰ কেপ্টেইন হিচাপে আছে। আৰু 5খন খেল খেলিছে, 3খনতে জিকিছে। তেওঁ 74, 84 এনেকৈ ধৰণে ৰান কৰিছে। আমি তেওঁক লৈ পেলাই খুব সঁচাকৈ বৰ সুখী। আৰু এথলেটিক্সতো আমাৰ আসাম ইউথ অলিম্পিকত আমাৰ যথেষ্টখিনি সুনাম কৰিবলৈ সক্ষম হৈছে। প্ৰায় 7গৰাকী খেলুৱৈ গ'ল্ড মেডেল আনিবৰ কাৰণে সক্ষম হৈছে। আৰু ভলীবল বিভাগত 2টা ছিনিয়ৰ আৰু জুনিয়ৰ ছাব জুনিয়ৰত আমি ৰাণাৰ্ছ আপ পাবলৈ সক্ষম হৈছোঁ। ইয়াত টোটেল মিলাই আমাৰ 7টা ইভেণ্টত প্ৰায় 500 প্লেয়াৰ্ছ ইয়াত আমাৰ আছে। প্ৰথমে এই ষ্টেডিয়ামৰ কথা অকণমান ক'ব লাগিব। প্ৰথম 2007 চনত আমি গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ সম্পাদক হিচাপে আমি দায়িত্বভাৰ গ্ৰহণ কৰিছিলোঁ। তেতিয়া ইয়াৰ হয়তো 4 বেৰু নাছিলে। তাৰপিছতে আমি প্ৰথমে আমি গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ আৰু গোলাঘাট ডিষ্ট্ৰিক্ট বক্সিং এছ'চিয়েশ্যনৰ সৌজন্যত এখন বক্সিং পাতিছিলোঁ। সেই বক্সিংখনত আমি অপেনিং আৰু ক্লজিঙৰ সময়ত আমাৰ গোলাঘাটৰ স্থানীয় বিধায়ক অজন্তা নেওগ ডাঙৰীয়া নি আহিছিলে। তেতিয়া আমাৰ এই বিষয়ববীয়াসকলৰ কাৰুকাৰ্য দেখি যিটো দেখিলে সঁচাকৈ তেওঁ সন্তুষ্ট লাভ কৰিছিলে। তেতিয়াৰ পৰাই তেওঁ এই গোলাঘাট জিলা ক্ৰীড়া সন্থাখনক কিবা এটা কৰাৰ এটা চিন্তা চৰ্চা কৰিছিল আৰু তেওঁৰ কাৰণে আজি এই গোটেই ষ্টেডিয়ামটো হ'ল। গতিকে প্ৰথমে তেওঁক আমি গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিব লাগিব। তাৰপিছতেই আমাৰ ডক্টৰ অজিত বৰুৱাৰ প্ৰেচিডেণ্ট আৰু মই নিজে সম্পাদক হিচাপে লৈ অজয় ভৰালী এছিষ্টেণ্ট ছেক্ৰেটেৰী, এই গোটেইখিনিয়ে সকলোৱে এটা শক্তিশালী আমি অৰ্গেনাইজেশ্যন কৰিলোঁ, যাৰ নেকি আজি এই পৰিৱেশটো হৈছে। আৰু সেইটো টাইমত আমাৰ গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ কেপিটেল হিচাপে 300 ৰুপিজ আছিল, কিন্তু আজি ডেটত আমি প্ৰায় 2.5 কোটি টকা ফিক্স ডিপজিট কৰিবলৈ সক্ষম হ'লোঁ। তাৰ আঁৰতে আছে আমাৰ ফাইনেন্স মিনিষ্টাৰ অজন্তা নেওগ ডাঙৰীয়া বাইদেউ। এতিয়া আমি গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ 7টা ইভেণ্ট আছে: ফুটবল, এথলেটিক্স, বেডমিণ্টন, টেবুল টেনিছ, বাস্কেটবল আৰু ভলীবল। আমি গোটেইকেইটা ক্ষেত্ৰতে আমি যথেষ্টখিনি আগুৱাই যাবলৈ সক্ষম হৈছোঁ। গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ আছে বক্সিং, ক্ৰিকেট, এথলেটিক, ফুটবল, বাস্কেটবলকে ধৰি মুঠ 7টা ইভেণ্ট।
উল্লেখযোগ্য যে গোলাঘাট ক্ৰীড়া সন্থাই খেলুৱৈসকলৰ কাৰণে প্ৰতিদিনে অহৰহ চেষ্টা কৰি আছে যাতে গোলাঘাট জিলাৰ পৰা একোগৰাকী ভাল খেলুৱৈ গঢ়িবলৈ পাৰে। নিউজ ডেস্ক ৰিপৰ্ট, গোলাঘাট ডায়েৰী। আমাৰ এটা ইতিমধ্যে সম্পাদক ডাঙৰীয়াই কৈছে আমাৰ এটা লং টাৰ্ম প্ৰচেছ। আমাৰ ইয়াত প্ৰতিটো ইভেণ্টতে অৰ্থাৎ 7টা ইভেণ্ট আছে। আমি 7টা ইভেণ্টত 6 বছৰৰ পৰা 7 বছৰৰ ভিতৰত আমি ল'ৰা ছোৱালীসমূহ আমাৰ প্ৰতিটো ইভেণ্টত আমি অংশগ্ৰহণ কৰিবৰ কাৰণে সুবিধা দিওঁ আৰু 6 বছৰ বা 7 বছৰ এণ্ট্ৰি হোৱাৰ পাছত আমি 13 বছৰলৈকে তেখেতসকলক প্ৰশিক্ষণ দিওঁ। আৰু প্ৰথম পৰ্যায়ত আমাৰ আণ্ডাৰ 13 আন্তঃজিলা প্ৰতিযোগিতাসমূহ আৰম্ভ হয় আৰু সেই প্ৰতিযোগিতাত তেখেতসকলে আন্তঃজিলা দলত অংশ লাভ কৰাৰ পাছত ষ্টেট দললৈ নিৰ্বাচিত হয়। যদি ভাল খেলে ষ্টেট দলত নিৰ্বাচিত হোৱাৰ পাছত তেখেতসকলে ৰাষ্ট্ৰীয় পৰ্যায়ত খেলাৰ সুযোগ লাভ কৰে। এইদৰে আমাৰ প্ৰতিটো বিভাগতে আমাৰ খেলুৱৈসকল আগবাঢ়ি গৈছে। যিদৰে আজি আপোনালোকে গম পালে খুচি এগৰাকী ক্ৰিকেট খেলুৱৈ আণ্ডাৰ 15 তেওঁ ইণ্টাৰ ডিষ্ট্ৰিক্ট খেলিছিল গোলাঘাট দলৰ হৈ আণ্ডাৰ 15 আৰু সেই দলতে তেওঁ চকুত পৰিছিল চিলেক্টৰসকলৰ বিচাৰকসকলৰ আৰু সেই তাত তেওঁ চিলেকশ্যন পাই অসম দলৰ হৈ আণ্ডাৰ 15 মহিলা দলত খুচিয়ে অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছিল। আৰু আমাৰ সৌভাগ্যৰ বিষয় খুচিয়ে অসম দলৰ প্ৰতিনিধিত্ব কৰিব কৰাৰ সুযোগ লাভ কৰিছিল, অৰ্থাৎ খুচিয়ে কেপ্টেইনশ্বিপ লাভ কৰিছিল আৰু 3খন খেলত 70, 80 আৰু 50ৰ ওপৰত ৰান কৰি গৌৰৱ কঢ়িয়াই আনিছিল। আৰু এইদৰে আমাৰ প্ৰতিটো ইভেণ্ট আগবাঢ়ি যায়। বাস্কেটবল আছে, ভলীবল আছে। ইতিমধ্যে আমাৰ প্ৰতিটো ইভেণ্টতে কেইবাগৰাকী খেলুৱৈ আমাৰ জিলা দলক প্ৰতিনিধিত্ব কৰি ৰাজ্যিক দলক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছে।